ওম নমঃ ভগৱতে বাসুদেৱ। তো আজিৰ যাত্ৰাটো আমি ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে আৰু প্ৰকৃতিক জীয়াই ৰাখিবৰ বাবে সমগ্ৰ অসমতে 1 লাখ নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ। এই যাত্ৰাৰ আজি আমাৰ 17 নম্বৰ দিনটো আৰু বৰ্তমান আছোঁ আমি বঙাইগাঁৱত। আৰু বঙাইগাঁৱত আজি মন্দিৰসমূহত আমি গছপুলি ৰোপণ কৰিম, যিহেতু আজি ছট পূজা উপলক্ষে স্কুল কলেজ বন্ধ। তো সেইবাবে আমি স্কুল কলেজত ৰুব নোৱাৰিম, কাৰণ স্কুলত গছপুলিটো ৰুলেই নহ'ব, ছাত্ৰ ছাত্ৰীক আমি স্পীচ দি আহিব লাগিব। মানে কি গছৰ পুলিটো ৰুলেইতো নহ'ব না, ইয়াক যত্ন কোনে ল'ব? তো দায়িত্ব দিব পৰা মানুহ থাকিব লাগিব। এতিয়া মন্দিৰসমূহত মানে ধৰক পূজাৰী থাকিব বা নামঘৰত দেউৰী থাকিব, তো তেখেতসকলক আমি দায়িত্বটো দিব পাৰোঁ। আৰু সেনেকৈ আমি মন্দিৰ, নামঘৰ বা মছজিদ সেনেকুৱা ঠাইত আমি গছপুলি ৰোপণ কৰিম। আৰু আজি আমি এই যাত্ৰাটো চাইকেলেৰে কৰা নাই, এই যাত্ৰাটো আজি আমি বাইকেৰে কৰিছোঁ। মানে এই CK হোটেলখনত আমি আছোঁ। এই CK হোটেলখনৰ MD ছাৰ আমাক বহুতখিনি সহায় কৰিছে। যোৱাকালি ৰাতি আমাক থকা সুবিধা কৰাই দিছে। তাৰ উপৰি আজি আমাক গোটেই দিনটো 5জন মানুহ আমাৰ লগত লাগি আছে। তো সেইফালে চাব পাৰে, তেখেতসকলে তাত আছেয়ে, মহাদেৱো আছে। তো তেখেতসকলে তাৰমানে বাইক লৈ আহিছে। তো কৈছে বোলে কি আজি আমি চাইকেলেৰে যাত্ৰাটো তোমালোকক কৰিব নিদিওঁ, বাইকেৰে কৰোঁ, আমিও বাইকত যাম। তো তোমালোককো বাইকত লৈ যাওঁ, অলপ দূৰত যাম। তো সেনেকৈ আৰু আজিৰ যাত্ৰাটোত এখেতসকলে আমাক বহুতখিনি সহায় কৰি দিব। পোনপ্ৰথমে আমাৰ এইটো MD ছাৰ, তেখেতে আমাক বহুতখিনি সহায় কৰিছে। আপোনাৰ নামটো একবাৰ? সঞ্জীৱ ৰয়। এইফালে দাদা? উত্তম ৰয়। আপোনাৰ? আমাৰ মচলপুৰৰ। তোমাৰ? প্ৰিয়ম কুমাৰ ৰয়। তোমাৰ? উদিত ৰয়। বঢ়িয়া, সকলোৱে আমাক আজিৰ এই যাত্ৰাটোত সহায় কৰিছে। তো জয় জুবিন দা, জয় জুবিন দা। আৰু এইবাৰ আহিলোঁ আমি কালী মন্দিৰত, আৰু সিয়াতো আমি এতিয়া জুবিন দাৰ স্মৃতি আমি জীয়াই ৰাখিম আৰু নাহৰ গছৰ পুলি আমি ৰোপণ কৰিম। তো দাদাসকলো আহিছে, আৰু এনেকৈ আমাৰ এই এখন বাইক, সেই এখন বাইক, সেই এখন বাইক, তো 3খন বাইক লৈ আমি গোটেইকেইজন আহিছোঁ। জয় জুবিন দা, জয় জুবিন দা। কেইটা লৈছা? আৰু এটা ল'বা, 5টা কৰিবা, 5টা লোৱা। তো ইয়াতে আমি সুন্দৰ জেগা আছে, আৰু ইয়াতে কালী পূজা হৈ গ'ল, যোৱাকালি 8 মংলা গ'ল। তো ইয়াতে কিবা কানি অনুষ্ঠান হৈছিলে চাগে, আৰু সেইকাৰণে বাঁহ চাহ আছে। তো বাকী আমি বঢ়িয়াকৈ এনেকৈ চাইডে চাইডে গছপুলি এতিয়া ৰোপণ কৰোঁ আৰু জুবিন দাৰ স্মৃতি আমি জীয়াই ৰাখোঁ। বাকী এইফালে আমি কালী মন্দিৰত প্ৰথমটো নাহৰ গছৰ পুলি আমি ৰোপণ কৰিলোঁ, আৰু এইফালে 4টা আছে, টোটেল 5টা কৰিম। বাকী এইফালে মন্দিৰৰ মেম্বাৰ হয় তেখেত। তো একদম বিনম্ৰভাৱে অনুৰোধ কৰি কৈছোঁ, গছৰ পুলিকেইটা যেন জীয়াই থাকে সদায়, সেইটো যত্ন ল'ব লাগিব, আৰু হয়নে নহয়? সেইটোৱে যত্ন ল'ব। হয় হয়। তো যদি এই গছৰ পুলি জীয়াই থাকে, তেতিয়াহে আমাৰ জুবিন দাও জীয়াই থাকিব। কাৰণ নাহৰ ভাল পাইছিলে জুবিন দাই, সেইকাৰণে আমিও গোটেই নাহৰে ৰুই আছোঁ সমগ্ৰ অসমতে। ধন্যবাদ, সদায় জীয়াই ৰাখিব। হা, আহি গ'লো ছাগল ভাই। আৰু কালী মন্দিৰত আমি গছপুলি ৰোপণ কৰি এইবাৰ আহিলোঁ আমি গড়িয়া মঠত, আৰু সেইফালে চাব পাৰে। আৰু ইয়াতো আমি গছপুলি ৰোপণ কৰিম, তেখেতসকলে কথা পাতি আছে বাৰু। আৰু এইফালে এটা বস্তু দেখাব বিচাৰোঁ আপোনালোকক, এইটো চাব পাৰে। এয়া হ'ল আকাশ বন্তি, কিন্তু আকাশ বন্তি যে ওপৰত দিয়ে ন চাকিখোৰ, তো এইটোৰ কাৰণে কিহত দিছে চাওক, এইটো হ'ল লাইনৰ মিটাৰ। তো লাইনৰ মিটাৰত এনেকৈ মানে চাকিখোজ জ্বলায়, আৰু এই ৰছীডালেদি টানি 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 আকাশ বন্তি। জয় জুবিন দা। আৰু এয়া এফালে চাব পাৰে, গড়িয়া মঠৰ একদম ফ্ৰণ্টতে আমি বঢ়িয়াকৈ জুবিন দাৰ স্মৃতি আমি জীয়াই ৰাখিছোঁ। আৰু ইয়াত নাহৰ গছৰ পুলি আমি ৰোপণ কৰিছোঁ। এয়া আমাৰ ছাগল ভাই, অৰ্থাৎ তেখেতৰ নাম আকাশ দাস, আকাশ পাল। আচ্ছা আচ্ছা, আকাশ পাল। এনে কিন্তু তেওঁ মানে ইউটিউব চেনেলত, মানে ছ'চিয়েল মিডিয়াত তাৰমানে তেওঁ ছাগল ভাই বুলিয়ে আৰু মানে ফেমাছ। মানে কি মাইণ্ডত খটাইছিলে ছাগল ভাই নামটো? অ' আইতাই দিছিলে তোমাক ছাগল ভাই বুলি কৈছিল? অ' দাড়ি চাই ছাগল ভাই, সেইকাৰণে এতিয়া নামে ছাগল ভাই হৈ গ'ল। দি দিয়া আৰু পানী চাইডে চাইডে।
এইফালে শ্বহীদবাদী হৰি মন্দিৰ আহি পালোঁ আৰু ইয়াতো আমি জুবিনদাৰ স্মৃতি আমি জীয়াই ৰাখিম আৰু এইফালে আমাৰ দাদাই নাহৰ গছৰ পুলি আমাৰ ৰোপণ কৰি আছে। জয় জুবিন দা, জয় জুবিন দা। জয় জুবিন দা। আৰু এফালে দাদা একজনে তাৰমানে আমাক এটা ভিডিঅ' বনাই কিনে দিছে যে এইফালে লিখি দিছে বাচি আছে আজি পানী দি আহিছোঁ। এইফালে চাব পাৰে ক'ত ৰুইছিলোঁ এইটো বৰপেটাত নেকি? স্কুলত এইফালে চাওক পানী দি আছে। ৱাও, ভাল লাগিল দাদা, ধন্যবাদ। তেখেতৰ নামটো মই বাৰু চাব লাগিব, মই হোৱাটছআপত নাম্বাৰটো ছেভ নাইতো, তো সেইকাৰণে মই নামটো স্ক্ৰীণত লিখি দিম। আৰু আমি য'ত য'ত নাহৰ গছৰ পুলি আমি ৰোপণ কৰিছোঁ, তো এনেকৈ আপোনালোকে পানী এই ইয়াতে আৰু আগতো পানী দিছে, এইবিলাক পানী ভিজা ভিজা হৈ আছে। তো এনেকৈ তাৰমানে ৰ'বা, এনেকৈ তাৰমানে আমাক হেৰি কৰিলে হ'ল, ভিডিঅ' দিলে হ'ল। মই নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ, সেই স্ক্ৰীণত তাৰমানে য'ত য'ত আমি গছৰ পুলি ৰুইছোঁ মানে পানী দি কিনে আমাক মানে এনেকৈ আকৌ তাকে ভিডিঅ' দিয়ক আৰু ভাল লাগিল। মানে বহুত ধন্যবাদ দাদা আপোনাক। আৰু বৰ্তমান আমাৰ পংকজ ভাই মোৰ স্কুটি চলাই আছে। আৰে বঢ়িয়া বঢ়িয়া, বঙাইগাঁৱত কেনেকুৱা লাগিছে স্পেচিয়েলি তোমাৰ? একদম ছাগল বা সঁচা কথা কৈছোঁ, বহুত ভাল লাগিছে। কাৰণ আমাক গোটেইখিনি মানে সহায় কৰি দিছা বা আৰু দাদা কেইজনমানো আছে, তো সকলোৱে আমাক সহায় কৰি দিছে দা। তো বঢ়িয়া আৰু জয় জুবিন দা। জয় জুবিন দা। আৰু তো তোমালোকে আহিছে বঙাইগাঁৱত, আমাৰো বহুত বেছি ভাল লাগিছে। আমি জুবিন দাৰ স্মৃতি সদায় জীয়াই ৰাখিম। আমি প্ৰকৃতিৰ বন্ধু, আমি প্ৰকৃতিৰ বন্ধু। আৰু বহুত কষ্ট কৰি আছা তোমালোকে, চাইকেল লৈ ইমান গৰমত, ধেমালি নহয়। একো নাই একো নাই, সেইটোৱে কষ্ট কৰিব লাগিব, কষ্টৰ ফল সদায় মিঠা। মিঠা, এইটোৱে। আৰু এইফালে আহি পালোঁ আমি দেউৰীপাৰা পাহাৰতলী শিৱ মন্দিৰ। তো সুন্দৰ জেগা, তো ইয়াতে আমাৰ জুবিন দাৰ স্মৃতি জীয়াই থাকিব। একদম মানে ঠাণ্ডা পৰিৱেশ, মজা লাগছে জেগাখিনি। তো সেইবাবে ইয়াতে আমি গাঁত খুন্দা হৈ গৈছে। তো ইয়াতে আমি এতিয়া বঢ়িয়াকৈ জুবিন দাৰ স্মৃতিত নাহৰ গছৰ পুলি ইয়াতে এটা ৰোপণ কৰিম। আৰু কোনফালে দিছে? সেইফালে এটা, এইটো গাঁত খান্দাই আছে। এইফালে এইফালে চাব পাৰে। তো ইয়াতে গোবৰ নেকি? বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো এইফালে আমাৰ মহাদেৱ, কি ক'বা? জেগাখিনি বঢ়িয়া ন? ঠাণ্ডা পৰি গৈছে একদম গা। না সঞ্জীৱ দা কিন্তু বহুতখিনি কষ্ট কৰি দিছে, তেখেতক মানে স্পেচিয়েলি ধন্যবাদ। জয় জুবিন দা। জয় জুবিন দা, জয় জুবিন দা। তো এইফালে ৰোপণ কাৰ্যসূচী আগবঢ়ালে। দাদা ইয়াতে থাকে নেকি? বচাব দেই গছপুলিকেইটা, গৰু ছাগলে যাতে নাখায়। এইটোৱে, জয় জুবিন দা। আৰু বৰ্তমান এনেকুৱা এটা জেগাত আছোঁ, মানে এইখিনি সন্যাসী পাহাৰ বুলি কয়। কিছুদিন বা এক বছৰমান পিছত এইখিনি জেগাত ভাষাহীন গাইছ, মানে কি হ'ব আপোনালোকক মই কওঁ। ইয়াতে 14 ফুট ওখ জুবিনদাৰ প্ৰতিমূৰ্তি এইফালে চাব পাৰে। আৰু ইয়াতে কেনেকৈ হ'ব মই আপোনালোকক দেখাই দি আছোঁ। এইফালে চাব পাৰে, জুবিন গাৰ্গ ক্ষেত্ৰ, সন্যাসী পাহাৰ, বঙাইগাঁও, অসম। তো প্ৰস্তাৱিত ভূমি পূজাৰ তাৰিখ 18/11/2025। তো এইফালে চাব পাৰে। জয় জুবিন দা, জয় জুবিন দা। তো এইখিনি জেগাত এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলিব। ইয়াতে তাৰমানে এইগিলাখান গোটেই একদম মানে মাটি চাটি পুতিব আৰু পুতি ইয়াতে তাৰমানে সেই হ'ব আৰু মানে এইগিলা খুটি চুটি পুতাই আছে, দেখিছেনে? তো ইয়াতে সুন্দৰ প্ৰকৃতিৰ মাজত তেখেতক ৰাখিব, সেইটোৱে বেছি ভাল লাগিছে। তাৰমানে হ'লে এনেকুৱা জেগাত হ'ব লাগে। এইগিলা তাৰমানে ৰাস্তা ঘাটে হৈ কিনে লাভ নাই। ধৰক মাজ ৰাস্তাৰ মানে মেইন ৰাস্তাৰ মানে পইণ্টত দি দিব, সেইটোত কাম নাই। এনেকুৱা প্ৰকৃতিৰ মাজত তেওঁক ৰাখিব লাগে, তো সেইটোৱে বিচাৰোঁ। কিন্তু আমি গছপুলিটো ইয়াতে ৰুব নোৱাৰিম, কিয় জানেনে? মানে এতিয়া বৰ্তমান প্ৰটেকশ্যনৰ কাম চলিব, প্ৰটেকশ্যনৰ কাম চলিলে ইয়াত গছপুলিটো বাচি নাথাকিব আৰু। তো আমি নেক্সট আহিলে আকৌ ৰুই দিম দিয়ক। আৰু এফালে আহি পালোঁ আমি, হৰ হৰ মহাদেৱ। তো এতিয়া ওপৰত যাব লাগিব, খালি অলপমান চেৰি বগাব লাগিব আৰু না কি দাদা? আৰু প্ৰথম টাইম আহি পাইছোঁ আৰু বহুত মানে ইচ্ছা আছিল মোৰ ইয়াতে অহা। তো আজি আহি গ'লোঁ, ভাল লাগিল। এইফালে ঠাইটো একদম বঢ়িয়া, পৰিৱেশ সুন্দৰ পৰিৱেশ। আৰু চাব পাৰে, এয়াই হ'ল সন্যাসী পাহাৰৰ ভিউ, পূৰা একদম প্ৰকৃতি। চাওক গছেই গছ, কি সুন্দৰ ঠাণ্ডা জেগা। তাৰমানে যোনফালে চাব সোনফালে গাছেই পাব আপোনালোকে। আৰু কিমান পুৰণি পুৰণি গাছ, কি ডাঙৰ ডাঙৰ গাছ চাওক। তো পূৰা একদম ছায়া জেগা। আৰু ইয়াতে আমি নাহৰ গছ ৰুম আৰু এইবিলাক
গছৰ মাজতে আমাৰ জুবিন দাকো জীয়াই ৰাখিম মানে নাহৰ গছ ৰুই কিনে। সেয়ে টান নেকি মাটিটো? হা এই পানী দিব লাগিব আগে, পানী দি খান্দিব লাগিব। নহয় নহয়, পানী দি ভিজাব লাগিব মাটিটো। মাটিটো যেতিয়া খামচা মাৰি ধৰিব না, পাহাৰত গছটো ডাঙৰ হয় ভাল। এইবিলাক যে পাহাৰীয়া গছ গোটেই দেখিছানে, এইবিলাক বহুত ডাঙৰ হৈ যায় গছ। মাটিটো টান মানে পানী দিব লাগিব। পানী আনিব গৈছে ন? পাহাৰৰ মাটিখিনিতে কিন্তু এটা বস্তু ভাল, তাৰমানে অলপমান গাৰা শুনিছে কিমান মাটি ওলাই গৈছে না শুনিছে গছ পুলি, মানে অলপমান খান্দিলে বহুত মাটি ওলাই যায়। পানী দি দিয়া। এইটো কিবা হেৰি মাটিটো ওলাই গৈছে। হ'ব তথাপিও হ'ব, নহয় নহয়। ঢিলা মাটিৰ অলপ মাটিটো ওলাই যাব। মাটিখিনিতে হেৰি হৈ গৈছে, শুকাই গৈছে যে। শুকাই গৈছে। আৰু এইটো পলিথিন বেয়া, কলা পলিথিনটো হ'ব লাগে, সেইটো চিৰি যায়, সেইটো নিচিৰে। জয় জুবিন দা। দে মাটি দে, চবেই মাটি দিয়া অলপ। মাটি দিয়া। আৰু এইফালে সন্যাসী পাহাৰৰ মন্দিৰৰ পূজাৰী তেখেত, আৰু এইফালে আমাৰ মহাদেৱ, তেখেতসকলে বঢ়িয়াকৈ জুবিন দাৰ স্মৃতিত গছপুলি ৰোপণ কৰিলে। জুবিন দা অমৰ হওক। জয় জুবিন দা, জয় জুবিন দা। বাকী আপুনি সদায় চাব দেই, শুনিছেনে? আপুনি চাব, গছপুলিকেইটা ডাঙৰ কৰিব, সেইটোৱে আৰু। পাহাৰত গছ ডাঙৰ হ'বই, কাৰণ এইবিলাক পাহাৰীয়া গছ দেখাই পাইছে। তো ইয়াততো গৰু ছাগল আহিবই নোৱাৰে। তাৰ উপৰি মানে পাহাৰৰ মাটিটো অলপ কিবা বেলেগ ধৰণৰ কিবা, মানে ইয়াত মানে গছ ডাঙৰ হ'বই। এইবিলাক গছ দেখিছে না কিমান ডাঙৰ হৈছে চাওক। তো সেয়ে আৰু কথাটো। সন্যাসী পাহাৰ, সন্যাসী শিৱ মন্দিৰত আমি প্ৰায় 25টাৰ ওপৰত নাহৰ গছৰ পুলি আমি ৰোপণ কৰিলোঁ, আৰু এতিয়া লাষ্ট 4টা পুলি বাচি আছে। তো এইফালে আমাৰ দাদাই খান্দি আছে গাঁত, আৰু বহুত মানে কষ্ট কৰি দিছে দাদাই। আৰু লগতে মানে গোটেইকেইটা প্ৰায় আমি ধৰক 6জনমান আছোঁ নেকি, 6-7জনমান আছোঁ ট'টেলত আমি। তো তেখেতসকলকো ধন্যবাদ জনাইছোঁ একদম গোটেই, মানে আমাৰ ফেমিলি মেম্বাৰ আৰু এতিয়া বৰ্তমান সময়ত ফেমিলি মেম্বাৰ হৈ কিনে আমি এই কামটো চলাই আছোঁ। তো এই 4টা পুলি লাষ্ট, এই 4টা পুলি ৰুই আমি ভাত খাব যাম। আহি গ'ল আমাৰ ৰাতিৰ খানা, চাব পাৰে ভাত, আমলেট, চব্জি, এই কিবা চব্জি, তাৰপিছত 1 বাল্টিং দালি, আৰু তাতে এইটো বাতিটোত বা কি আছে নাজানো, আৰু যি নহওক বাৰু বঢ়িয়াকৈ ভাতটো খাই লওঁ। আৰু ভাতটো খাই আৰু বাগাৰে দিলোঁ, আৰু কি কৰিম, আৰু ঠাণ্ডা লগা হৈছে দক গাইছ, মানে কম্বল উৰিব লগা হৈছে, আৰু কম্বল নললি নহয়। তো যি নহওক আজি দিনটো গেল বাৰু কিবাকৈ। আজি কিন্তু গছপুলি বহুতকেইটা ৰোৱা গ'ল, মোটামুটি 40টামান ৰোৱা গ'ল ট'টেলত। তো এই 40টা নাহৰ গছৰ পুলি যেন সদায় জীয়াই থাকে, সেইটোৱে বিচাৰোঁ। বাকী ভিডিঅ'টো সমাপ্ত কৰাৰ আগত কমেণ্ট বক্সত সকলোৱে #for মানে হেছটেগ ইউজ কৰিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট কৰক, বেলেগ একো নালাগে। মই এতিয়া আৰু ঘুমাওঁ দিয়ক।